ৰঙিয়াৰ সমীপৰ চিকনিবাৰীৰ ঘোগাপাৰত বহাগ বিহুৰ প্ৰথম দিনটোত পৰম্পৰাগতভাৱে উদযাপন কৰা হয় শ্ৰী শ্ৰী চৰক পূজা। শক্তি পূজাৰ আধাৰত এইবেলিও আশ্চৰ্যজনক ঘটনা পৰিঘটনাৰ সমাহাৰেৰে অনুষ্ঠিত কৰা হয় ৪৯ সংখ্যক চৰক পূজা। ইফালে বিহুৰ ব্যস্ততাক নেওচি ভিন্ন প্ৰান্তৰ পৰা শত সহস্ৰ ভক্ত উপস্থিত হয় পূজাথলীত। অলৌকিক দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰে ভক্তসকলে। বিশেষকৈ পিঠিত প্ৰকাণ্ড বৰশী পিন্ধাই সুউচ্চ খুঁটাটো ওলোমাই চতুৰ্দিশে প্ৰদক্ষিণ কৰা শিহৰণকাৰী দৃশ্যই ভক্তসকলক আকৰ্ষিত কৰা পৰিলক্ষিত হয়। ৰঙিয়া তামোলপুৰৰ লগতে বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ৰঙিয়াৰ সমীপৰ চিকনিবাৰীৰ ঘোগাপাৰত। ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট, ইছা 24x7। আমাৰ চিকনিবাৰী ঘোগাপাৰত ৭ দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী চৰক পূজা পালন কৰা হয়। ইয়াত সকলো ভক্তবৃন্দই উপস্থিত হয়। ৭ দিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটি পালন কৰি আহিছোঁ। শ্ৰদ্ধেয় চৰক প্ৰেমী ৰাইজ, আমাৰ এই চৰক পূজা বিগত ৪৯তম, অহা বছৰ আমাৰ ৫০ বছৰ পূৰা হ'ব। আমি সোণালী জয়ন্তী কৰিম বুলি মানস কৰিছোঁ, মনত এটা কৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানখন সৰ্বাংগীনভাৱে আগন্তুক চৰক পূজা বা সোণালী জয়ন্তী ভালকৈ চলে। ৰাইজৰ ওচৰত আমাৰ এই বছৰৰ কমিটিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। এইবাৰ ৫০তম আমাৰ চৰক পূজা আৰু বহুত মানুহৰ সমাগম হৈছে। অনুমান কমেও ৫,০০০ৰ ওপৰত হ'ব। গতিকে ভক্তবান ৰাইজসকলে যি বহুমূলীয়া সময় নষ্ট কৰি আমাৰ ইয়াতে চৰক পূজা চাবলৈ আহিছে, আমাৰ খুবেই ভাল লাগিছে। আৰু সকলো মানুহৰ ভক্তি ভাৱ চাই আমাৰ কমিটিৰ পৰা নিত আনন্দিত আৰু সন্তুষ্ট প্ৰকাশ কৰিছোঁ। ধন্যবাদ।